ব্লুপ্ৰিণ্ট বা প্ৰশ্নপত্ৰ প্ৰস্তুত কৰাটো হৈছে শিক্ষণ প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ অংশ। ইয়াক প্ৰস্তুত কৰাৰ কিছুমান নিয়ম আছে। ইয়াত নলেজ, আণ্ডাৰষ্টেণ্ডিং, স্কিল এপ্লিকেশ্যনৰ কুৱেশ্যন থাকিব লাগিব। কিমান শতাংশ থাকিব লাগিব তাক উল্লেখ থাকিব লাগিব। প্ৰশ্নসমূহ কেনেধৰণৰ হ'ব? অতি চমুধৰ্মী নে MCQ নে 2 নম্বৰী 3 নম্বৰী নে ৰচনাধৰ্মী অৰ্থাৎ 4-5 নম্বৰী হ'ব। নেক্সট ইজি হ'ব নে এভাৰেজ হ'ব নে অতি টান হ'ব, সেইসমূহ উল্লেখ থাকিব লাগিব। যিসমূহ পাঠ আমি ল'ম 5-6টা বা যিমান কুৱেশ্যন হয়, কুৱেশ্যন পেপাৰখন যিমান নম্বৰী হয়, আমি 50 নম্বৰী লৈছিলোঁ। সেই অনুযায়ী পাঠ কেইটামান নিৰ্বাচন কৰি সেই পাঠসমূহৰ পৰা কেনেধৰণৰ কুৱেশ্যন থাকিব প্ৰশ্নসমূহৰ বিপৰীতে লিখি দিব লাগিব। এভাৰেজ কোনটো কুৱেশ্যন এভাৰেজ হ'ব, আণ্ডাৰষ্টেণ্ডিঙত পৰিব বা কোনটো কুৱেশ্যন ইজি হ'ব, নলেজত পৰিব, এনেকৈ ব্ৰেকেটত লিখি দিব লাগিব আৰু কুৱেশ্যন নাম্বাৰসমূহ লিখি দিব লাগিব। প্ৰশ্নপত্ৰ আগে প্ৰস্তুত কৰি লৈ বাকীখিনি নিয়ম কৰিলে সহজ হয়।